মৰণ ফান্দত পৰিণত হাহিম আৰাডঙা মুখৰাং বনভোজস্থলী হাহিমত গা ধুবলৈ গৈ কৰুণ মৃত্যু এজন যুৱকৰ অসম অৰুণাচল সীমান্তত অৱস্থিত হাহিম আৰাডঙা মুখৰাং বনভোজস্থলী এতিয়া মৰণ ফান্দত পৰিণত হোৱা বুলি ক'লেও ভুল নহ'ব কিয়নো জলপ্ৰপাতটোত গা ধুলেই সংঘটিত হয় ভয়ংকৰ ঘটনা বিগত বছৰসমূহত আৰাডঙা মুখৰাং পিকনিক স্পটলৈ গৈ বহু যুৱকে মৃত্যুক আকোৱালি ল'বলগীয়া হোৱাৰ পাছতো আৰাডঙা মুখৰাং পিকনিক স্পটটোৰ পৰিচালনা সমিতিয়ে আজি কোপতি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে আৰাডঙা মুখৰাং পিকনিক স্পটত প্ৰতিখন বাহনৰ পৰা কৰ হিচাপত লয় 50ৰ পৰা 300 টকা কৰ লোৱাৰ পাছতো বনভোজস্থলীটোত নাই কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাই কোনো ইনষ্ট্ৰাকশ্যন নাই ৰেড জনৰ ফলকো পৰিচালনা সমিতিৰ এনেসমূহ সমাহিৰ বাবে শনিবাৰে নৈৰ সোঁতত পৰি সন্ধানহীন হৈ পৰিছিল ধ্ৰুৱজ্যোতি কলিতা নামৰ এজন যুৱক ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰাডঙা আৰক্ষী আৰু SRT বাহিনীয়ে কেইবা ঘণ্টাজোৰা অভিযান চলাই আজি উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য হয় অতিকৈ দুৰ্ভাগ্যজনক ঘটনা যোৱাকালি আমাৰ গাঁৱৰে 5জন ল'ৰা আহিছিলে মেঘালয়ৰ আৰাডঙা মুখৰা বুলি ঠাই ওচৰত পিকনিক প্লেচ হয় তাত আহোঁতে মানে গা ধুই থাকোঁতে হঠাৎ পিছলি গৈ পেলাই যোৱাকালিৰ পৰা সন্ধানহীন হৈ আছিল আজি মেঘালয়ৰ যি ৰেস্কিউ টিম আছে তেখেতসকলে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হ'ল আৰু এইখিনিতে মেঘালয় পুলিচ আৰু ৰেস্কিউ টিমক ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলে সুন্দৰভাৱে কাম কৰি পেলাই আজি যি সন্ধানহীন আমাৰ ধ্ৰুৱজ্যোতি কলিতা তেখেতক পাবৰ কাৰণে সক্ষম হ'ল লগতে মই এটা দুখেৰে জনাওঁ যে যিখিনি জাগা এই জাগাখিনি অকণমান দেখাতে ডেঞ্জাৰ যেন পায় গতিকে যিহেতুকে এইটো পিকনিক প্লেচ হয় আৰু যেতিয়া বাহিৰৰ মানুহ আহে নহয় সেই বস্তুখিনি মানে কি ভালদৰে গম নাপায় যে কোনখিনি ডেঞ্জাৰ হয় কোনখিনি ভাল বা কোনখিনি বেয়া গতিকে সেই এটা মানে কি যদি তেখেতসকলে যিখিনি পিকনিক প্লেচৰ যিখিনি স্বত্বাধিকাৰী বা যিখিনি এই কণ্ট্ৰলটো কৰে সেই কণ্ট্ৰল কৰা ব্যক্তিসকলে যদি মানে কি এইখিনি কমচে কম দিয়ে যে এইখিনি অলপমান ৰেড জ'ন এলেকা হয় ইফালে নাযাব এনেকৈ নাযাব এটা যদি মানে বান্ধন থাকিলে নহয় হয়তো এনেকুৱা ঘটনা দ্বিতীয়বাৰ নহয় গতিকে যা নহওক কিয় যাৰ ঢুকাইছে বা যাৰ মৰিছে সিহে গম পাইছোঁ কেনেকুৱা দুখজনক হয় গতিকে আকৌ এবাৰ মেঘালয় পুলিচ আৰু মেঘালয় ৰেস্কিউ টিমক ধন্যবাদ জনাইছোঁ লগতে যি পিকনিক প্লেচৰ মানে বিষয় মানে স্বত্বাধিকাৰী তেখেতকো ক'ব ওলাইছোঁ যে এনেকুৱা যেন দ্বিতীয়বাৰ নাই সেইকাৰণে আপোনালোকে অলপ পদক্ষেপ লওক বৌখুৰ পৰা ধনমণি মেধিৰ ৰিপৰ্ট মাই নিউজ এনি